অসমৰ অসমীয়াই জাতিটোৰ কথা যিমান চিন্তা কৰে প্ৰবাসী অসমীয়াই তাতকৈ বহুত বেছি চিন্তা কৰে এয়া কথাৰে নহয় কামেৰে এবাৰ প্ৰমাণ কৰিলে আমেৰিকাৰ শিকাগোৰ ভূমিত অসম অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে আলোচনাত মিলিত হয় প্ৰবাসী অসমীয়া লোক তেওঁলোকৰ ব্যতিক্ৰমী প্ৰয়াসে মুগ্ধ কৰিলে অসমবাসী যাৰ নিজা ভাষা সাহিত্য সংস্কৃতিৰ অনুপ্ৰাণিত আৰু পৰিপূৰ্ণ তেওঁলোকৰ প্ৰথম দাবী তাৰ পিছত অসমীয়াভাষী তাৰ পিছত অসমক ভাল পোৱা প্ৰতিজন মানুহে অসমীয়া বুলি ক'ব বিশিষ্ট লেখক বক্তা ময়ূৰ বৰাৰ উমাল উপস্থিতিয়ে অসমীয়া সংস্কৃতিৰ প্ৰতি সজাগ কৰিলে বিশ্বৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা অসমীয়াসকলক সবিশেষ আজিৰ এই বিশেষ প্ৰতিবেদনত কোৱা হয় অসমত থাকি অসমীয়াই জাতিটোক যিমান ভাল পায় বা জাতিটোৰ সৰ্বাংগীন বিকাশৰ কথা যিমান চিন্তা কৰে বিদেশত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ অসমৰ প্ৰতি অধিক আবেগ দেখা যায় জাতিটোৰ বাবে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয় এইদৰে প্ৰবাসী অসমীয়াসকলক বিশ্বৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা অসমীয়াসকলে সময়ে সময়ে বিভিন্ন গঠনমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যাৰ জৰিয়তে অসমীয়া কলা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দৃষ্টিগোচৰ হৈছে এয়া বিশ্বৰ এখন ধুনীয়া দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিকাগোৰ অসমীয়াসকল যি সময়ে সময়ে বিভিন্ন অনুষ্ঠান আয়োজিত কৰি অসমবাসীৰ মাজত এক সুকীয়া স্থান প্ৰবাসী অসমীয়া হিচাপে ল'বলৈ তেওঁলোক সক্ষম হৈছে অসম অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি শিকাগোৰ আছিয়ানা বেংকুৱেট হলত এক গুৰুত্বপূৰ্ণ বাৰ্তালাপ হয় অসমৰ বিশিষ্ট লেখক বক্তা ময়ূৰ বৰাৰ সৈতে হোৱা সেউজীয়া মন সেউজীয়া প্ৰাণ কথাবাৰ্তাত সকলো প্ৰবাসী অসমীয়াই নিজৰ ঘাই শিপাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আলোচনাত মিলিত হয় মোৰ কাৰণে অসমীয়া কি মোৰ কাৰণে অসমীয়া কেৱল অসমীয়া ভাষী নহয় মই এই কথাটো আকৌ কওঁ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া যাৰ নিজা ভাষা সাহিত্য সংস্কৃতিৰ অনুপ্ৰাণিত আৰু পৰিপূৰ্ণ তেওঁলোকৰ প্ৰথম দাবী তাৰ পিছত অসমীয়া ভাষী তাৰ পিছত অসমক ভাল পোৱা প্ৰতিজন মানুহে অসমীয়া বুলি গৌৰৱ কৰে ধন্যবাদ শিকাগোৰ আপোন অসমীয়াৰ কেইবাটাও প্ৰজন্মই বিশিষ্ট ব্যক্তি ময়ূৰ বৰাক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰে আৰু ভৱিষ্যতে কিদৰে দায়বদ্ধ হ'ব জানিবলৈও প্ৰয়াস কৰে এনেদৰে হোৱা আলোচনা চক্ৰই আমাৰ জাতিটোক সমৃদ্ধিশালী কৰাৰ প্ৰতিচ্ছবিখন ভাহি আহে অন্যহাতে বিদেশৰ মাটিত স্বদেশৰ তেৰ জোটলাই নিজৰ জাতি ভেটি মাতৃৰ হকে চিন্তা কৰা এই প্ৰয়াসবোৰে অসমীয়াক সদায় উজ্জীৱিত কৰিব বিশ্বৰ বিভিন্ন কোণত সদৌশেষত মোৰ আপোনা দেশ গীতেৰে বিদেশৰ বুকুৰ পৰাই অসমৰ প্ৰতি সন্মান আৰু ভালপোৱা জনাই জাতিৰ উন্নতিৰ হকে সকলোৱে কামনা কৰে শিকাগোৰ পৰা অঞ্জনা বৰদলৈৰ ৰিপৰ্ট আসাম ফ্লাছ ডেস্ক আমেৰিকা আপুনি চাই আছে আসাম ফ্লাছ ডিস্কভাৰ ডিভাইন